Good evening, everyone. So, আজি আমি সব ইয়াতে উপস্থিত হৈছোঁ এইটো এনাউন্সমেণ্ট দিবলৈ কি আমাৰ 6th অল আছাম পেৰা স্পৰ্টছ মিট 2026 যোনটো আপোনাৰ 16 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব তাৰ কাৰণে আমি এই প্ৰেছ কনফাৰেন্সটো আজি অৰ্গেনাইজ কৰিছোঁ এনাউন্স কৰিবলৈ আৰু আমাৰ এই স্পৰ্টছ মিটত আপোনাৰ 6টা ডিচিপ্লিন আছে পেৰা এথলেটিক্স পেৰা ছুইমিং পেৰা বেডমিণ্টন পেৰা টেবল টেনিছ বচিয়া আৰু আপোনাৰ পেৰা চেছ আমাৰ এৰাউণ্ড 23-24 ডিষ্ট্ৰিক্টছ আমাৰ চাইন আপ কৰিছে আহিম বুলি তেওঁলোকে কনফাৰ্মেশ্যন দিছে আৰু আমাৰ ভেনিউ হ'ল আপোনাৰ সৰুসজাই ষ্টেডিয়াম তাৰপিছত আপোনাৰ বনিয়া ইণ্টাৰনেশ্যনেল স্কুল য'ত আপোনাৰ ছুইমিং আৰু পেৰা বেডমিণ্টন আৰু পেৰা টেবল টেনিছখিনি হ'ব সৰুসজাই ষ্টেডিয়ামত আমাৰ পেৰা এথলেটিক্স হ'ব আৰু আপোনাৰ উদয়াচলত আপোনাৰ বচিয়া হ'ব আৰু চেছটো আপোনাৰ সৰুসজাই ষ্টেডিয়ামতে হ'ব চাওক আমাৰ যিহেতু আপোনালোকে জানে কি আমি প্ৰত্যেক বছৰে আমাৰ পেৰা প্লেয়াৰ্ছবিলাকক আমি যোনটো একমডেশ্যন দিওঁ সেইটো আমি মানে তেওঁলোকৰ ডিচেবল ফ্ৰেণ্ডলি মানে এনভাইৰমেণ্টতে ৰাখিব আমি চেষ্টা কৰোঁ চ' তাৰ কাৰণে আমি সদায় প্ৰত্যেক বছৰে আমি হোটেল যোনবিলাক লওঁ এইটো আমি এনচিয়'ৰ কৰিব চেষ্টা কৰোঁ কি হোটেলবিলাকত যেন আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰাই যেন আপোনাৰ লিফ্ট এক্সট্ৰা মানে চব এভেইলেবল থাকে যেন তাকে তেওঁলোকে যেন খোজকাঢ়িব নোৱাৰে যোনবিলাক হুইল চেয়াৰ আপোনাৰ প্লেয়াৰ্ছ আছে তেওঁলোকে যেন আপোনাৰ ষ্টেজবিলাকত যেন তেওঁলোকে ডিষ্টাৰ্ব নহয় চ' সেইকাৰণে আমি তেওঁলোকক মানে যোনটো মানে হোটেল আমি যোনবিলাক লৈছোঁ সেইবিলাক আপুনি লবিৰ পৰাই আপুনি লিফ্ট সেইবিলাকত এভেইলেবল আছে আৰু আপোনাৰ যোনবিলাক মানে যিহেতু বতৰটো চাই পিনে ইমান গৰম বতৰ চ' উই আৰ ট্ৰাইং টু প্ৰভাইড দেম AC একমডেশ্যন আমি তেওঁলোকক AC একমডেশ্যন প্ৰভাইড কৰিম অ'পেনিংটো আপোনাৰ 17th August 11 AM সৰুসজাই আপোনাৰ যোনটো আমাৰ ইনডোৰ ষ্টেডিয়াম আছে সৰুসজাই তাতে আপোনাৰ অ'পেনিং চেৰেমনিটো হ'ব 9টা বজাত ৰাতিপুৱা অ'পেনিঙত চাওক আমাৰ মেইনলি আমাৰ যোনকেইজন আমাৰ স্পনচাৰ্ছ আছে তেওঁলোকতো থাকিবই প্লাছ আমাৰ কনভেনাৰ যি নেকি ভূঞা শৰ্মা মেম তেওঁ থাকিব আমাৰ যোন আমাৰ কনভেনাৰ হয় চিফ পেট্ৰন আমাৰ যোনজন চিফ পেট্ৰন হয় তেওঁ প্লাছ আমাৰ SBI যোন আমাৰ মেইন স্পনচাৰ হয় SBI তেওঁলোকে যিহেতু এবাৰ মেইন আমাৰ বেকবন হয় স্পৰ্টছ মিটটোৰ তো তেওঁলোকৰ যোনজন ৰিজনেল আছে আৰু ডাইৰেক্টৰ স্পৰ্টছৰ আমাৰ ডাইৰেক্টৰ ছাৰ থাকিব তাৰপিছত ছ'চিয়েল জাষ্টিছৰ এণ্ড এম্পাৱাৰমেণ্টৰ আপোনাৰ ডাইৰেক্টৰ আছে তেওঁলোক আৰু মেম্বাৰ ছেক্ৰেটাৰী আপোনাৰ গীতাৰ্থ দা তেওঁলোক স্কেডিউলখিনি আপোনালোকক ধৰক আমি যোনকেইখন কাৰ্ডত এটা দিছোঁ আপোনাক আপোনালোকক যোনখন আপোনালোকে মিডিয়া কাৰ্ড দিয়া গৈছে তাতে এটা QR এটা আছে আপোনালোকে যদি QRটো স্কেন কৰে আপোনালোকে গোটেইখিনি স্কেডিউলখিনি তাতে পাই যাব চাওক আমাৰ ৱেবছাইটত গ'লে গোটেইখিনি স্কেডিউল তাতে আপোনালোকৰ দিয়া আছে আমাৰ ৱেবছাইটত গ'লেই তেওঁলোকে গোটেই স্কেডিউলখিনি পাই যাব আমি চাওক মেইনলি আপোনাৰ 17th মানে 16th আপোনাৰ প্লেয়াৰ্ছবিলাকে ৰিপৰ্ট কৰিব তেওঁলোকৰ ক্লাছিফিকেশ্যন হ'ব কোনে কোনটো কেটেগৰীত পৰে 16th আফটাৰনুন তেওঁলোকে ৰিপৰ্ট কৰিব ইয়াতে গোটেই দিনটো গোটেই গধূলিটো আপোনাৰতো তেওঁলোকৰ ক্লাছিফিকেশ্যনত যাব এণ্ট্ৰি বাগেৰা যি আছে আমি চেক কৰিম তাৰপিছত তেওঁলোকক নিজৰ নিজৰ একমডেশ্যন প্ৰভাইড কৰা হ'ব আৰু 17th মৰ্ণিং আফটাৰ দি অ'পেনিং চেৰেমনিৰ পিছত গোটেই কম্পিটিশ্যনছবিলাক ষ্টাৰ্ট হ'ব য'ত যি ভেনিউ আছে ইয়াৰ পৰা আমি তেওঁলোকক ট্ৰান্সপৰ্টেশ্যন প্ৰভাইড কৰিম যেনেকৈ ধৰক পেৰা বেডমিণ্টন পেৰা টেবল টেনিছ পেৰা ছুইমিং তেওঁলোকক আমি ইয়াৰ পৰা ট্ৰান্সপৰ্টেদি লৈ যাম আপোনাৰ বনিয়া ইণ্টাৰনেশ্যনেললৈ যোন বচিয়া খেলিব তেওঁলোকক উদয়াচল যোনটো আপোনাৰ মালিগাঁৱত আছে তালৈ লৈ যোৱা যাব আৰু বাকী এথলেটিক্স আৰু পেৰা চেছ তেওঁলোকে ইয়াতেই পাৰ্টিচিপেট কৰিব আমাৰ ৱেবছাইটটো হ'ল paralympicassam.org আৰু আপোনালোকক আৰু এটা মানে আমি গুড নিউজ এটা দিবলৈ বিচাৰিছোঁ কি আমাৰ ধৰক বচিয়া প্লেয়াৰ জগদীশ বসুমতাৰী তেওঁ ইণ্ডিয়া কেম্পলৈ ছিলেক্ট হৈছে যোনটো হিমাচলত জাষ্ট কালিৰ পৰাই ষ্টাৰ্ট হ'ব কিন্তু তেওঁ আমাৰ এই অল আছাম মিটটো খেলি পিনে তাৰপিছত ইণ্ডিয়া কেম্পটো জইন কৰিব আৰু এগৰাকী বচিয়া প্লেয়াৰ সন্ধ্যা ভূমিজ তেওঁ চেক ৰিপাব্লিক যাবলৈ ছিলেক্ট হৈছে তো এই কম্পিটিশ্যনৰ পিছতে তেওঁৰ
যোনটো আপোনাৰ কষ্ট উইল বি কাভাৰ্ড বাই দি গভৰ্ণমেণ্ট। এইটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ এটা আছে আপোনাৰ চেক ৰিপাব্লিকত। চ' তাৰ কাৰণে তেওঁক কেম্পৰ বাছনি শিবিৰলৈ মাতা হৈছে, মানে তেওঁ চিলেক্ট হৈছে অলৰেডি। তো কেম্প জইন কৰি তাৰপিছত যি বাকী প্ৰচেছ আছে তেওঁৰ তাৰ কাৰণে ৰাওনা হ'ব। নতুন কিবা ইভেণ্ট লৈছে নেকি এবাৰ? এইবাৰ মানে হয়, আমি এইবাৰ নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰি আছোঁ আমাৰ ভিজিবলি ডিচেবল যোনকেইজন প্লেয়াৰ্ছ আছে। প্ৰত্যেকবাৰে ধৰক তেওঁলোকক আমাৰ কোৱান্টিটিও মানে এজন বা দুজন থাকে, তো আমি গেমটো পাতিব নোৱাৰোঁ, কাৰণ মিনিমাম 3জন প্লেয়াৰটো লাগেই। তো এইবাৰ আমি এইবাৰ ভিজুৱেলি ইম্পেয়াৰমেণ্টৰ প্লেয়াৰ্ছ আমাৰ বহুতকেইজন আমাৰ গোট খাইছে। তো তেওঁলোকৰ এইবাৰ ইভেণ্টটো আমি মেইনলি আমি শ্ব'কেছ কৰিব বিচাৰিছোঁ। যোৱাবাৰ নেশ্যনেলত ধৰক এজন পাৰ্টিচিপেটো কৰিছিল, তেওঁ বহুত এক্সপিৰিয়েঞ্চ গেইন কৰি আহিছে, তেওঁৰ হেল্পত আৰু প্লেয়াৰ্ছো ওলাইছে। তো তেওঁলোকৰ 100 মিটাৰ ৰান, লং জাম্প এইবিলাক আমি এইবাৰ ইভেণ্ট আমি হাইলাইট কৰিম। লগতে আপোনাৰ ক্লাব থ্ৰ'টো আছেই। ক্লাব থ্ৰ' আপুনি মানে যোনটো আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰি আছোঁ ক্লাব থ্ৰ'। ইভেণ্ট কেইটা হ'ব? টোটেল আপোনাৰ ইভেণ্টটোতো আপোনাৰ এৰাউণ্ড 6টা হ'ব। নহয় গোটেইখিনি মিলাই আপুনি কৈ আছে হয়, কেইটা ধৰক event? আপোনাৰ ছুইমিঙত ধৰক আপোনাৰ মানে ইভেণ্ট এনেকৈ কোৱাটো এতিয়া ঘপককৈ কোৱাটো কয় এৰাউণ্ড 16টা ইভেণ্ট ছুইমিঙত আছে। এথলেটিক্সত আপোনাৰ কেটেগৰী ৱাইজ 100, 200 মিটাৰ ৰান, লং জাম্প, হাই জাম্প সেনেকৈ আছে। তো একজেক্ট নাম্বাৰটো কোৱা দিগদাৰ মানে প্ৰব্লেম হ'ব, কিন্তু এৰাউণ্ড 80+ ইভেণ্টছ আপোনাৰ হ'বই চব মিলাই পিনে। যিহেতু পেৰা চাইক্লিষ্ট ইতিমধ্যে কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিলে হয়। ভাৰতত, তেখেতো অহা কিবা আছে নেকি? তেওঁ ৰিচেণ্টলি ইণ্ডিয়াত মানে আহিলে ঘূৰি তেওঁ কমনৱেলথৰ পৰা। আৰু বাকী এতিয়া তেওঁৰ বাকী ইণ্ডিয়া কেম্প আগৰ ফিউচাৰ স্পৰ্টছলৈ কাৰণে এছিয়ান গেমছ বাগেৰা আছে, তাৰ কাৰণে তেওঁ প্ৰেক্টিছৰ কাৰণে ব্যস্ত। চ' তেওঁ ইয়াতে জইন কৰিব নোৱাৰিব এইবাৰ আমাক। দাস আৰু অনুৱাৰ চিকদাৰ আৰু এনেকুৱা ক্ৰিয়েট কৰোঁ যোনে যায় আপোনাৰ যেনেকৈ আমাৰ যোৱাবাৰ ডুবাইত যেনেকৈ আপোনাৰ 19 মিটাৰ মেডেল পাইছে, আৰু আমি ক্ৰিয়েট কৰোঁ আৰু প্লেয়াৰ আহক, আৰু মেডেল আনক ইণ্টাৰনেশ্যনেল। আমিতো অলিম্পিকলৈ যাব চেষ্টা কৰি আছোঁ। কমনৱেলথ হৈ গ'ল, এছিয়ান গেমছলৈ হৈ গ'ল, কিন্তু আমি এতিয়া অলিম্পিকলৈ ট্ৰাই কৰি আছোঁ। আমাক ছাইন আপ কৰিছে আৰু এৰাউণ্ড আপোনাৰ 345টা আমাৰ এণ্ট্ৰি আহিছে, ইনক্লুডিং স্পৰ্টছ এণ্ড অফিচিয়েলছ। তো তাৰে আপোনাৰ কমেও 300জন 290, 300 প্লেয়াৰ্ছ আছে, বাকী স্পৰ্টছ এণ্ড অফিচিয়েলছ। আপোনাৰ কিছুমান আপোনাৰ এতিয়া খবৰ পাই আছে, কামৰূপ জিলাৰ কিছুমান প্লেয়াৰ্ছ আছে যোন মানে ধৰক কিছুমান স্কুলৰ পৰা আছে, কাৰোবাৰ পৰা খবৰ পাইছে কি তেওঁলোকে ক'ৰবাত লগ পাই ধৰক ট্ৰেইনিং তেওঁলোকৰ যোনবিলাক এই কি কয় কিবা ফিজিঅ'থেৰাপি ক্লাছ চলে যে ধৰক যাৰ অলপমান তেওঁলোকে তাতে গম পায়। তো তাৰ ফোন কৰি আছে কি আমি সেইকাৰণে ডেফ স্কুলৰ পৰা কিছুমান আছে, তো সেনেকৈ তেওঁলোকে ফোন কৰি আছে। তো আমি চবকে 16th মাতিছোঁ। তো অফক'ৰ্ছ 345ৰ পৰা নাম্বাৰ্ছটো বাঢ়িব আপোনাৰ।